নমস্কাৰ, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে লাষ্ট ভিডিঅ'টোত কমেণ্ট কৰিছিলে যে এইবাৰ যি 1000তকৈ অধিক পষ্টৰ কাৰণে পদ মুকলি কৰিলে, তাতে বয়সৰ সীমা কিমান হ'ব লাগিব, কোনে কোনে এপ্লাই কৰিব পাৰিব, OBCৰ কাৰণে কিমান ৰিলেক্সেশ্যন থাকিব, বয়সৰ সীমা, SC STৰ কাৰণে কিমান থাকিব, গোটেইখিনি কথা মই এই ভিডিঅ'টোৰ জৰিয়তে জনাম। যিহেতু আপোনালোকে হয়তো এডভাৰটাইজমেণ্টৰ পৰা গোটেইখিনি তথ্য লাভ কৰিব পাৰিছে, তথাপিও মই যিহেতু কমেণ্ট কৰিছোঁ, সেই মৰ্মে মই ভিডিঅ'টো বনাই আছোঁ। তো আপোনালোকে চাব যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, বাকী ওপৰখিনি নকওঁ যে এপ্লিকেণ্ট মাষ্ট বি চিটিজেন, ভাৰতীয় নাগৰিক বা অসমৰ নাগৰিক। যিহেতু মই এই ভিডিঅ'টোত কেৱল বয়সখিনিৰ কথা মই ভালকৈ ক'ম। ইয়াতে চাব আপোনালোকে যিখন 5 আছে এজ, তাতে 5 এজ দিয়া হৈছে। দ্য এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 18 to 25, 18ৰ পৰা 25 বছৰ হ'ব লাগিব। এজ অন 2026, 1/1/2026, এপ্লিকাণ্ট বৰ্ণ নট বিফ'ৰ 1/1/2001, যোনে 2001ৰ পূৰ্বে জন্মগ্ৰহণ কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। মই লাষ্ট ভিডিঅ'টোতো এইখিনি কথা কৈছিলোঁ, আপোনালোকে চাব পাৰে লাষ্ট ভিডিঅ'টো। যি নটিফিকেশ্যনটো ওলোৱাৰ আগতেই মই বনাইছিলোঁ। তাৰপিছত 2001/1/2008 চনৰ পিছত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীও নোৱাৰিব। তো যিসকলৰ 2007 জন্ম, ডিচেম্বৰতো জন্ম, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত যদি কোনোবাই OBC হয়, তেতিয়াহ'লে তেওঁলোকৰ 3 বছৰ ৰিলেক্সেশ্যন থাকিব। অৰ্থাৎ 2001 হ'লে আপোনালোকৰ চনটো হৈ যাব 1998। 1998 চনৰ পিছত জন্মগ্ৰহণ কৰা প্ৰতিজন ল'ৰা ছোৱালীয়ে OBC কেণ্ডিডেট হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। লগতে যদি ST SC হয় তেতিয়াহ'লে 5 বছৰ, তেতিয়াহ'লে 2001ত যদি ক্ৰাইটেৰিয়া দিছে তেতিয়াহ'লে 5 বছৰ এড কৰিলে হ'ব 1996, 1/1/1996। তো বাকী যোনে SC ST তেওঁলোকে 1996ৰ পিছত জন্মগ্ৰহণ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যোনে OBC 1998ৰ পিছত জন্মগ্ৰহণ কৰিলে পাৰিব। আৰু যোনে জেনেৰেল তেওঁলোকে 2001 চনৰ পিছত জন্মগ্ৰহণ কৰিলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আৰু কিবা জানিব থাকে অসম পুলিচৰ ৰিলেটেড, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাওক। মই আকৌ ভিডিঅ' বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ বাবে ইমানেই, ধন্যবাদ।